এইবাৰ আচ্ছা বাৰ বস্তা নহলে আপোনাক মিনিমাম 10 বস্তা কৰি দেখাম 1 বস্তাৰ পৰা তাৰমানে হি এটো কাৰণে হেৰি হৈছে যে মানে যেতিয়া আমাৰ অফিসত হে বেগটো পৰি আছিল মানে নামটো দেখিয়ে টেকনিকো বুলি নামটো দেখিয়ে হি মানে হেৰি হৈ গৈছে হে বীজটো আমাৰ সদায় গুৰুত্ব দিব লাগে যাতে আমি ভাল বীজ মেচিন কাটি কাটি বগৰাই থৈ যায় নহয় জানো তাৰ পিছত মানুহে ডাঙৰিটো বান্ধিব লাগে তাৰ পিছত অলল কি ধান কাটি লগে লগে ডাঙৰিও বান্ধি দিয়ে ডাঙৰিবিলাক পৰি পৰি যায় সেইটো বুটলি আনিব লাগে নহয় জানো আৰু এতিয়া আমাৰ যিখন হাৰভেষ্টাৰ আহিছে খেতিয়কক দিয়া হৈছে সেইখন হৈছে কিন্তু কবিৰ গুটিহে বিলাইছে আমি কি জানি আজিকালি ধৰক মানুহৰ সময় অলপ কম নহয় এখন বা দুখন ট্ৰেক্টৰ আছিল এতিয়া বহুত ট্ৰেক্টৰ হৈছে কিন্তু ট্ৰেক্টৰ কিছুমানে ভালকে হাল মাৰে কিছুমান এনেকা হৈছে যে মোৰ কঠিয়াৰ কাৰণে নিজৰে হৈছে যে বিভিন্ন ডেমোহে সেইবোৰো লব চাব বিভিন্ন টেকনলজি আহি গৈছে মই ভাবো আৰু মই কেৱল এটা কথা ক'ব বিচাৰো যে আমি আচলতে ইয়াত তেনেকৈ প্ৰকৃত খেতিয়ক আৰু লগতে জীয়াই থাকে খেতিত টেকনলজি প্ৰয়োজন আছে এতিয়া মাল্টি হাৰভেষ্টাৰ এটা আনিছে মাটুনিয়া কি কয় উৎপাদকতে ভাল কাম হৈছে এটা আৰু বাকি যিবিলাক কৃষি সঁজুলি আমাৰ ৰাজ্যৰ দৰকাৰ গোটেইখিনি ব্যৱস্থা হ'ব লাগে এইখিনি আমি আশা কৰিছোঁ প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামৰ অধীনত কৰা হৈছে আৰু এপাৰ্টৰ মূল উদ্দেশ্য হ'ল মানে আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰি কৃষকৰ কি ধৰণে উৎপাদনটো বৃদ্ধি কৰিব পাৰে তাক হাতে কামে প্ৰদৰ্শন কৰাটো গতিকে সেই উদ্দেশ্য আগত ৰাখি আজি ইয়াতে গ্ৰেণ্ড হাৰভেষ্ট যিটো প্ৰগ্ৰাম পাতিছে তাতে কম্বাইন হাৰভেষ্টাৰেৰে কেনেকৈ ধান চপাই কম সময়তে খেতিয়কে নিজৰ ঘৰলৈ সেই চপোৱা ধান লৈ যাব পাৰে সেইটো প্ৰদৰ্শন কৰা হ'ব বছৰ বছৰ যিবিলাক মাটি খেতি আজিকালি পৰি থাকে সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ আগবঢ়াব সেইটো আচলতে এটা এৱাৰনেছ লাগিব এটা গণজাগৰণ লাগিব আৰু সাধাৰণতে দেখা গৈছে যে কোনোবাই অকলে কৰিলে এবছৰ কৰিব আৰু বাদ দিয়ে কাৰণ তাৰ সমস্যা বহুত হয় খেতিখিনি ৰখাৰ ক্ষেত্ৰত গতিকে আমাৰ যদি এটা সমজুৱা প্ৰচেষ্টা নহয় ইটোত আগবাঢ়িব পৰা নাযাব উচিত কিয় বহুত কৃষকে ইতিমধ্যে কৃষক যি লোনৰ কাৰণে বা কৃষক সাহায্যতে কিছুমান বৃত্তি দিয়া হৈছে চৰকাৰে বহুত কৃষকে মানে অৰিজিনেল কৃষকে কিছুমানে পোৱা নাই এই ক্ষেত্ৰত কেনেকৈ ধৰণে আগবাঢ়িব সেই ক্ষেত্ৰত আমাৰ ৰিচেণ্টলি এটা প্ৰগ্ৰাম ঘোষণা কৰিছে গাঁৱে গাঁৱে গ্ৰাম সভা পাতিব আৰু তাতে যিসকল উপযুক্ত খেতিয়ক মানে বাদ পৰি গৈছে তেওঁলোকক এই PM কিষাণ বুলি যিটো আঁচনি আছে সেই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হ'ব